Hello everyone, welcome to Igohipa. সকলোকে যি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিবলৈ গৈ আছো আমাৰ আসাম পুলিচ যিটো এক্সাম আহিছে বা আসাম পুলিচৰ যিটো এক্সাম আহিবলগীয়া আছে আৰু লগতে এডিআৰি দুইটা এক্সামৰে পইণ্ট অফ ভিউৰে আমি মেথছৰ এটা খুব ধুনীয়া ক্লাছ এটা কৰিবলৈ গৈ আছো। খুব ধুনীয়া মানে এটা আৰম্ভণি। আমি কি কৰিম, আমি মেথছৰ প্ৰতিটো চেপ্টাৰৰে প্ৰথমতে কনসেপ্ট তাৰপিছত কুৱেশ্যন আমি এনেকুৱা এটা ষ্ট্ৰেটেজি বনাই আনিছো। আমি সৰু সৰু ক্লাছ কিছুমান কৰিম আৰু তাতে আমি গোটেই চেপ্টাৰবিলাক লাহে লাহে কমপ্লিট কৰিবলৈ আৰম্ভ কৰিম। ইয়াৰে আগৰ ক্লাছবিলাক অকমান ডিফাৰেণ্ট কাইণ্ডৰ আছিলে, আজিৰ এই ক্লাছটো অকমান ডিফাৰেণ্ট হ'ব। প্লেলিষ্টটো বনাই দিম। যদি কোনোবাই প্ৰথমবাৰৰ কাৰণে চাই আছা তেতিয়াহ'লে ইয়াতে যিমানটা ক্লাছ যাব, ঠিক আছে, মই এক্সপেক্ট কৰিছো যোনে আজিৰ এই ক্লাছটো চাব ইয়াৰে গোটেইকেইটা সিৰিজ চাব, কাৰণ গোটেইকেইটা সিৰিজতে তোমালোকে নতুন নতুন বস্তু কিছুমান দেখা পাবা আৰু গোটেইবিলাক বস্তুৱে এটা খুব ধুনীয়া চিষ্টেমেটিক অৰ্ডাৰত কৰোৱা হ'ব। আৰম্ভ কৰিছো, কেনেকৈ আৰম্ভ কৰা হ'ব গোটেইখিনি কথাই জনাম। তাৰ আগতে মই জনাই দিওঁ, যদি কোনোবাই আসাম পুলিচৰ এই এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবি আছা আৰু যদি একদমেই তোমালোকে কনফিউজ যে কি পঢ়িম কি নপঢ়িম বা কোনখিনি বস্তুৰ পৰা আৰম্ভ কৰো, তো গোটেই কেইজনৰ বাবে সুখবৰ। ইকুহিপাতে অলৰেডি এটা বেচ লঞ্চ কৰিছে, সৈনিক বেচ। এই বেচটোত আমি গোটেইখিনি সিলেবাস মেথছ, ৰিজনিং হওক, জিকে জিএছ গোটেইখিনি বস্তুৱে কভাৰ কৰা হ'ব। এইটো আমাৰ আসাম পুলিচৰ কনষ্টেবল হওক, লাগিলে এছআই হওক, যিকোনো এক্সাম গোটেইকেইটাৰ কাৰণে তোমালোকৰ ইউজফুল হ'ব। ঠিক আছে, যদি কোনোবা ইণ্টাৰেষ্টেড হয় তোমালোকে জইন কৰিব পাৰিবা। ওকে, তো এটা আছে কি, মই আসাম পুলিচৰ এক্সামটো স্পেচিফিকেলি মেনশ্যন কৰিছো। আসাম পুলিচৰ লগতে অবভিয়াছলি আসাম পুলিচ আৰু এডিআৰিৰ সেম সিমিলাৰিটিজ বহুতখিনি আছে, তো দুইটা এক্সামৰ কাৰণে আমাৰ বেনিফিচিয়েল হ'ব এই ক্লাছখিনি। কিন্তু যদি সিলেবাছৰ কথা কওঁ, আমাৰ জিকে আহিব, ইয়েছ, আমাৰ এক্সামত কি আহিব, জিকে আহিব, ইংলিছ আহিব, মেথছ আহিব, ৰিজনিং আহিব, ইয়েছ। আৰু যোৱাবাৰৰ যদি কথা কওঁ, যোৱাবাৰ এছআইৰ এক্সামটোত মেথছ এণ্ড ৰিজনিঙৰ এপ্ৰক্সিমেটলি 45 মান কুৱেশ্যন আহিছিলে। তো মানে 50 মাৰ্কসৰ ওচৰা ওচৰি মাৰ্কস এণ্ড মেথছ এণ্ড ৰিজনিঙৰ পৰাই আছিলে। তো এইটো তোমালোকে নাভাবিবা যে মেথছ এণ্ড ৰিজনিং নপঢ়াকৈ তোমালোকৰ হৈ যাব, তো এইটো একদম পচিবল নহয়। তো মেথছ এণ্ড ৰিজনিঙত আমি ফ'কাছ দিব লাগিব অলমষ্ট আধা। আৰু যদি আমি কনষ্টেবলৰ কথা কওঁ, তাতে আমি অলৰেডি ইয়াতে দেখাব মেথছ এণ্ড ৰিজনিঙৰ আমাৰ 20 মাৰ্ক এটা আহে, 20 মাৰ্ক আউট অফ 50 মাৰ্কস। 50 নম্বৰৰ ভিতৰত 20 নম্বৰ আহিব মেথছ এণ্ড ৰিজনিং কনষ্টেবলৰ এক্সামত, আৰু এছআইৰ এক্সামত 45 বা 40 কুৱেশ্যন আহিব, 45 বা 40 মাৰ্কসৰ কুৱেশ্যন আহিব। ঠিক আছে, তো আলটিমেটলি আমাৰ মেথছ এণ্ড ৰিজনিং পাৰ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰিবই। এতিয়া ইয়াতে মেথমেটিক্সৰ আমি আলোচনা কৰিবলৈ গৈছো যে মেথছৰ আমি কেনেকৈ পঢ়িম বা কি কি পঢ়িব লাগে। তো মেথছ বুলি কোৱাৰ লগে লগে মেথমেটিক্সৰ গণিতৰ আমাৰ এইকেইটা চেপ্টাৰ থাকিব। গণিত বুলি কোৱাৰ লগে লগে গণিতৰ আমাৰ এইকেইটা চেপ্টাৰ থাকিব, আৰু এই চেপ্টাৰ কেইটা আমি ভালদৰে চাব লাগিব। আৰু এই চেপ্টাৰ কেইটাৰ ভিতৰতো আকৌ সাব টাইপ আছে। এই ক্লাছটো হ'ব সেই কেইজন ষ্টুডেণ্টৰ যোনে একদম বেছিকো নাজানে, একোই নাজানে। যদি তোমালোকে মেথছৰ একোই নাজানা, ষ্টিল তোমালোকৰ কাৰণে আজিৰ এই ক্লাছটো বেনিফিচিয়েল হ'ব। আজিৰ এই ক্লাছটো তোমালোকে গোটেইখিনি বস্তু বুজি পাবা, লগতে এক্সামত যদি এনেকুৱা কুৱেশ্যন আহে তোমালোকে কৰিব পাৰিবা। ইয়াৰে এই গোটেইকেইটা চেপ্টাৰে আমি পঢ়িব লাগিব। তাৰে ভিতৰত এইকেইটা চেপ্টাৰ মষ্ট ইম্পৰ্টেণ্ট। এই যিকেইটা চেপ্টাৰ এইটো চাইডত লিখা আছে এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট। মই কোৱা নাই যে এইকেইটা চেপ্টাৰৰ কুৱেশ্যন নাহে, কিন্তু এইকেইটাৰ কম্পেৰেটিভলি ইয়াৰে এইকেইটা চেপ্টাৰৰ কুৱেশ্যন বেছিকৈ আহিব। ইভেন তোমালোকে মেনচুৰেশ্যনটো লৈ লোৱা, এইটো চেপ্টাৰো তোমালোকে ইম্পৰ্টেণ্ট বুলি লৈ লোৱা। বাকী এইকেইটা চেপ্টাৰ অকণমান কম্পেৰেটিভলি কম ইম্পৰ্টেণ্ট। ঠিক আছে, ঠিক আছে, তো এইকেইটা চেপ্টাৰ ইম্পৰ্টেণ্ট আৰু মেনচুৰেশ্যনটো খুব বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ। তো আমি চেষ্টা কৰিম প্ৰথমতে এইকেইটা চেপ্টাৰ কমপ্লিট কৰি লওঁ, তাৰপিছত আমি বেলেগ চেপ্টাৰৰ পিনেও আগবাঢ়িম। ওকে, এতিয়া আজিৰ এই ক্লাছটোত আমি আৰম্ভ কৰিবলৈ গৈছো নাম্বাৰ চিষ্টেম। এতিয়া নাম্বাৰ চিষ্টেম মানে কি, সংখ্যা প্ৰণালী। নাম্বাৰ চিষ্টেম মানে হৈছে সংখ্যা প্ৰণালী। আৰু সেই নাম্বাৰ চিষ্টেম চেপ্টাৰটোত যদি তাৰে আগতে মই ৰিজনিঙৰ কথা কৈ দিওঁ যে ৰিজনিঙৰ এইকেইটা চেপ্টাৰ আছে। আমি এই গোটেইখিনি চিলেবাছ কমপ্লিট কৰিম। এনেকুৱা নহয় যে তোমালোকে আৰু বেলেগ ক'ৰবাত পঢ়িব যাব লাগিব। আজিৰ এইটো আৰম্ভণি হয়, আমি এই ক্লাছটো বা এই যিখিনি বস্তু আছে মেথছৰ হওক বা ৰিজনিঙৰ হওক, আমি এই গোটেইখিনি বস্তুৱে এটা ক্ৰনলজিকেল অৰ্ডাৰত খতম কৰিম। আজিৰ পৰা মই যিমান ক্লাছ আহিব গোটেইকেইটা ক্লাছেই এনেকুৱা ক্ৰনলজিকেলি গৈ থাকিব। ইয়াৰে আগতে মই এনেকুৱা কৰা নাছিলো। ইয়াৰে আগতে আমি ট্ৰাই কৰি আছিলো প্ৰেক্টিচ ক্লাছ। আমি প্ৰেক্টিচ ক্লাছ কৰি আছিলো JEE এক্সামটো যিটো আহি আছে তাৰ কাৰণে। এতিয়া আমাৰ নেক্সট টাৰ্গেট হৈছে আসাম পুলিচৰ সেই এক্সামটো, আৰু লগতে এডিআৰি যদি নেক্সট টাইম ওলাই তাৰ কাৰণে আমাৰ প্ৰিপাৰেশ্যন। ওলোৱাটোতো ওলাব, কিন্তু কেতিয়া ওলাই সেইটোৰ একো ডেট ফিক্স হোৱা নাই। তো অবভিয়াছলি অকণমান টাইম আছে আমাৰ হাতত, নোহোৱা নহয়, কিন্তু আমি এতিয়াৰ পৰা পঢ়ি থাকিলে আমাৰ কাৰণে সহজ হৈ পৰিব। য়েছ, ওকে, তো আমি কি কৰিম, এই গোটেইখিনি বস্তুৱে কমপ্লিট কৰিম, এই গোটেইকেইটা চেপ্টাৰ আৰু লগতে এইখিনিও ৰিজনিঙৰ গোটেইকেইটা চেপ্টাৰ। এতিয়া আজিৰ এই ক্লাছটোত মই কৈছো অলৰেডি যে নাম্বাৰ চিষ্টেম আৰম্ভ কৰিম। এতিয়া নাম্বাৰ চিষ্টেম যিটো চেপ্টাৰ আছে, যিটো নাম্বাৰ চিষ্টেম বুলি চেপ্টাৰ আছে, এই নাম্বাৰ চিষ্টেম চেপ্টাৰটোত বহুত কেইটা টাইপ অফ কুৱেশ্যন আছে। নাম্বাৰ চিষ্টেম চেপ্টাৰটো কি আছে, বহুত কেইটা টাইপ অফ কুৱেশ্যন আছে। সংখ্যা প্ৰণালী যিটো চেপ্টাৰ আছে তাতে বহুত কেইটা ধৰণৰ কুৱেশ্যন আছে। চাবা দেই, আজিৰ এই ক্লাছটো মই আকৌ এবাৰ মেনশ্যন কৰিছো, যদি তোমালোকৰ কোনোবা ফ্ৰেণ্ড আছে যোনে মেথছ পঢ়ি ভাল নাপায়, যোনে মেথছ টান পায়, আৰু তুমি সঁচাকৈ বিচৰা যে সেই ল'ৰাজনৰ এক্সামটো ক্লিয়াৰ হওক, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া।
কাৰণ আজিৰ এই ক্লাছটোৰ অৱশেষত কোনো এজন এনেকুৱা ষ্টুডেন্ট নাথাকিব যোনে কিবা বুজি নাপাব ইয়াৰে প্ৰতিটো পইণ্ট যিখিনি আমি আলোচনা কৰিবলৈ গৈ আছো এক্সাম ওৰিয়েণ্টেড এক্সামত আহি থকা কুৱেশ্যন আৰু লগতে খুব কনচেপচুৱেলি আমি আলোচনা কৰিম খুব ধুনীয়াকৈ আলোচনা কৰিম যাতে আমাৰ একো ডাউটছ ৰৈ নাযায় ওকে তো আমাৰ নাম্বাৰ সিস্টেম যেটো চেপ্টাৰ আছে এই নাম্বাৰ সিস্টেম চেপ্টাৰটো বহুত কেইটা টাইপৰ কুৱেশ্যন আছে যেনেকৈ এটা আছে ডিভিজিবিলিটি ৰুল এটা আছে ডিজিট ইন্টাৰচেঞ্জ এটা আছে ডিজিট কাউন্টিং আৰু তাৰ লগতে আৰু কেইটামান টাইপৰ কুৱেশ্যন আছে মই বৰ্তমানৰ কাৰণে আজিৰ এই ক্লাছত এই তিনিটা টপিকৰ কথা আলোচনা কৰিছো বা ইয়াৰে আমি যিমানখিনি পসিবল হয় আমি ডিভিজিবিলিটি ৰুলটো ভালদৰে শিকিম আমি আজিৰ এই ক্লাছত বহুত বেছি টাৰ্গেট নাৰাখো প্ৰথম আজিৰ ক্লাছত ডিভিজিবিলিটি ৰুলটো আমি কমপ্লিট কৰিম তাৰে পাছত আমি ডিজিট ইন্টাৰচেঞ্জৰ কনসেপ্ট পঢ়িম তাৰ পাছত আমি ডিজিট কাউন্টিংৰ পঢ়িম তো এনেকৈ আমি এটা এটাকৈ ক্লাছবিলাক খতম কৰি গৈ থাকিম ঠিক আছে ওকে তো ডিভিজিবিলিটি ৰুলৰ লগত ৰিলেটেড কি কুৱেশ্যন আছে ডিভিজিবিলিটি ৰুলৰ লগত ৰিলেটেড কুৱেশ্যন বিলাক জনাৰ কাৰণে প্ৰথমতে আমি অকমান বিহাইণ্ড দা সিন জানিব লাগিব আমি অকমান ডিভিজিবিলিটি ৰুলৰ কথা জানিব লাগিব মই অলৰেডি মেনশন কৰিছো যে নাম্বাৰ সিস্টেম যেটো চেপ্টাৰ আছে এই চেপ্টাৰটোৰ ভিতৰত আকৌ বহুত কেইটা টাইপৰ কুৱেশ্যন আছে সেই বহুত কেইটা টাইপৰ কুৱেশ্যনৰ ভিতৰত প্ৰথমটো হৈছে ডিভিজিবিলিটি ৰুলৰ লগত জড়িত প্ৰশ্ন হৰণৰ নিয়মৰ লগত জড়িত প্ৰশ্ন অসমীয়াত যদি কওঁ হৰণৰ নিয়মৰ লগত জড়িত প্ৰশ্ন কি হৰণৰ নিয়ম তো প্ৰথমতে তোমালোকে নোটছ বনাই লোৱা সকলোৱে মই এক্সপেক্ট কৰি আছো যিমান কেইজন ষ্টুডেন্টে আজিৰ এই ক্লাছটো চাব হয়তো তোমালোকে এনেকুৱা ক্লাছ চাৰিওফালে নাপাবা তোমালোকে হয়তো বহুত ক্লাছ চাব পাৰিবা কিন্তু এনেকুৱা একদম বেসিকৰ পৰা কোনো পঢ়ুৱা টিচাৰ হয়তো নাপাবও পাৰা তো সেই কাৰণে নোটছ বিলাক বনাই যোৱা পিছত ভিডিওটো হেৰাই যোৱাতকৈ বেটাৰ তোমালোকে নোটছ বিলাক বনাই যোৱা তো লিখিবা হেডিং দিবা ডিভিজিবিলিটি ৰুল আমি ডিভিজিবিলিটি ৰুলৰ কথা যেতিয়া আলোচনা কৰিম ডিভিজিবিলিটি ৰুলত কি পঢ়িব লাগিব ডিভিজিবিলিটি ৰুল কি আছে প্ৰথমতে আমি প্ৰথমতে সেইখিনি চাব লাগিব তো ডিভিজিবিলিটি ৰুলত একদম প্ৰথম ৰুলটো হৈছে 2 ৰে একচুয়ালি হয় কি এই হৰণৰ নিয়ম মানে কি হৰণৰ নিয়ম মানে হৈছে যদি আমাক কোনোবাই এটা এনেকুৱা ডাঙৰ সংখ্যা এটা দি দিয়ে 7 9 3 7 8 5 এটা এইটো এটা সংখ্যা এটা এটা বহুত ডাঙৰ সংখ্যা এটা এই সংখ্যাটো 2 ৰে হৰণ যাবনে নাই আমাক যদি কোনোবাই কোৱেশ্চন কৰে যে এই সংখ্যাটো 2 ৰে হৰণ যাবনে নাই এই ক্ষেত্ৰত আমি হয়তো ডাইৰেক্টলি আনসাৰ দিব নোৱাৰিব বাৰু আমি এইটো হৰণ কৰি চাওতে আমাক বহুত টাইম লাগিব তো আমি কি করি আমি কিছুমান নিয়ম ব্যৱহাৰ কৰো কিছুমান নিয়ম আমি মনত ৰাখো আৰু সেই নিয়ম বিলাক আমি কি বুলি কওঁ ডিভিজিবিলিটি ৰুল বুলি কওঁ বা হৰণৰ নিয়ম বুলি কওঁ মানে এই যেটো সংখ্যা আছে এই সংখ্যাটো 2 ৰে হৰণ যাবনে নাই হেতু কেনেকৈ চেক কৰিম হেতু আমি চেক যেটো কৰিম সেই প্ৰক্ৰিয়াটোকে আমি ডিভিজিবিলিটি ৰুল তাত ব্যৱহাৰ কৰিম তো তোমালোকে লিখি লবা 2 ৰ হৰণৰ নিয়মত লিখিবা যদি এটা সংখ্যাৰ এককৰ অংকটো যদি এটা সংখ্যাৰ এককৰ অংকটো 2 ৰে হৰণ যায় তেতিয়া হলে সেই সংখ্যাটো 2 ৰে হৰণ যাব অৰ্থাৎ এই গোটেই সংখ্যাটো আমি কি কৰিম এককৰ অংকটোৱে চাম এককৰ অংকটো কি আছে 5 আছে তো আমি কি কৰিম 5 ক আমি 2 ৰে ডিভাইড কৰিম আৰু ডিভাইড কৰিলে দেখিম 2 ৰে হৰণ যোৱা নাই যেহেতু 2 ৰে 5 হৰণ কৰিব নোৱাৰি মানে এই গোটেই সংখ্যাটোক 2 ৰে হৰণ কৰিব নোৱাৰি বুজি পালা ঠিক আছে যিকোনো এটা সংখ্যাক 2 ৰে হৰণ কৰাৰ কাৰণে আমাৰ নিয়ম কি আছে যিকোনো এটা সংখ্যাক 2 ৰে হৰণ কৰাৰ নিয়মটো হৈছে তাৰ এককৰ ঘৰত যেটো অংক থাকিব ইয়াতে যেনেকৈ এককৰ ঘৰত 5 আছে সেই অংকটো 2 ৰে হৰণ যাব লাগিব অৰ্থাৎ আমি এই নিয়মটো যদি মনত ৰাখো আমি এক্সামত কিবা এটা সংখ্যা 2 ৰে হৰণ যাবনে নাই হেতু সোৱাৰ কাৰণে আমাৰ কেতিয়াও টাইম বেছি নালাগে আমি ইনস্ট্যান্টলি ক'ব পাৰি যে এইটো সংখ্যা 2 ৰে হৰণ যাবনে নাযায় ক্লিয়াৰ ওকে ঠিক তেনেদৰে এবাৰ 3 নিয়মটো লিখি লোৱা নেক্সট লিখি লোৱা 3 ৰুলটো হৈছে যদি এটা সংখ্যাৰ অংককেইটাৰ যোগফলক যদি এটা সংখ্যাৰ অংককেইটাৰ যোগফলক 3 ৰে হৰণ যায় তেতিয়া হলে সেই সংখ্যাটো 3 ৰে হৰণ যাব অৰ্থাৎ যদি এটা সংখ্যাক 3 ৰে হৰণ কৰিব লগা হয় আমি যদি 3 ৰে এই সংখ্যাটো হৰণ কৰিব বিচাৰো আমি কি চাব লাগিব আমি ইয়াতে যিকেইটা অংক আছে অংককেইটাৰ যোগফলটো অংককেইটা যোগ কৰিব লাগিব আৰু যোগ কৰি পেলাই 3 ৰে হৰণ যায় নে নাই চাব লাগিব অৰ্থাৎ 9 7 3 10 10 9 19 19 এটো 19 হল ন 7 9 16 16 3 19 19 7 কিমান হ'ব 19 7 হ'ব 26 26 8 কিমান হ'ব 26 8 আহিব 34 34 লগত 5 এটা এড কৰিলে 34 লগত 5 4 9 39 তো 39 আহি গল আমাৰ ইয়াৰে অংককেইটাৰ যোগফল এই যদি গোটেইকেইটা অংক আমি যোগ কৰো আমি যোগফল কিমান আহিব যোগ কৰি পেলাই পালো 39 এটা এই 39 টো 3 ৰে হৰণ যাবনে তো দেখিবা 3 ৰে এই 39 টো হৰণ গৈছে হয়নে 3 ৰে এইটো খুব ধুনিয়াকৈ হৰণ গৈছে কিমান বাৰ গৈছে 13 বাৰ গৈছে যেহেতুকে 3 ৰে এই অংককেইটাৰ যোগফলটো হৰণ গৈছে যেহেতুকে 3 ৰে এই অংককেইটাৰ যোগফলটো 3 ৰে হৰণ গৈছে মানে এই গোটেই সংখ্যাটোক 3 ৰে হৰণ যাব বুজি পালা মানে মোক যদি কোনোবাই কোৱেশ্চন কৰে যে 7 9 3 7 8 5 এই সংখ্যাটো 3 ৰে হৰণ যাবনে নাই তো মই কি উত্তৰ দিম 3 ৰে হৰণ যাব কেনেকৈ চেক কৰিছো আমি ইয়াতে থকা প্ৰতিটো অংকক যোগ কৰিছো
আৰু যোগ কৰি পেলাই আমি যিটো যোগফল পাইছো সেই যোগফলটো 3 ৰে হৰণ যায় নে নাই আমি চেক কৰিছো আৰু চেক কৰি পেলাই দেখিছো হৈছে মানে হৰণ যাব হল এতিয়া এইখিনিতে সামৰণি নপৰে এতিয়া এইটো কুৱেশ্যনৰে আমি এনসাৰ উলিওৱা এটা অল্টাৰনেটিভ মেথডো শিকিব লাগিব মানে এক্সামত আমি এনেকৈ গোটেইকেইটা ক্ষেত্ৰতে আমাৰ এক্সামত যিয়ে কুৱেশ্যন নিদিয়ক কিয় আমি এনেকৈ যোগ কৰি নাথাকো আমি গোটেইবিলাক এনেকৈ যোগ কৰি নাথাকো আমি 7 যোগ 9 যোগ 3 যোগ 7 যোগ 8 যোগ 5 এনেকৈ কৰি নাথাকো আমি কি কৰো আমি ইয়াৰে যিকেইটা অংক আছে এই অংককেইটাৰ আমি ইয়াৰে যিকেইটা অংক পাইছো এই অংককেইটা আমি যোগ কৰি থকাৰ প্ৰয়োজন আমি জাস্ট কি কৰিব লাগে আমাক 3 ৰে হৰণ কৰিব কৈছে ন 3 ৰে হৰণ কৰিব কৈছে তো তোমালোকে ডাইৰেক্টলি ইয়াৰে থকা যিকেইটা অংক আছে অংককেইটাক 3 ৰে হৰণ কৰি দিয়া তো 3 ৰে যদি মই 9 টো হৰণ কৰি দিও কিমান যাব 3 3 গুণ 9 3 ৰে 3 টো হৰণ কৰিলে 3 1 গুণ 3 বাকি কেইটা সংখ্যা যাব জানো নেযায় তো এটা আমি কি কৰিম এটা আমি যদি 3 ৰে যদি 7 হৰণ কৰো কিমান যাব 3 2 গুণ 6 কি ৰৈ গৈছে নো ৰৈ কি গৈছে ৰৈ গৈছে মাত্ৰ 1 এটা এইটো 7 হৰণ কৰিলে 3 2 গুণ 6 ইয়াতেও এটা 1 ৰৈ যাব মানে যিটো সংখ্যা ৰৈ গৈছে এর ওপৰত লিখি ৰাখিবা এনেকৈ 3 2 গুণ 6 ইয়াতে 2 ৰৈ গৈছে 5 হৰণ কৰিলে 3 গুণ 3 অৰ্থাৎ 2 এটা ৰৈ যাব ঠিক আছে মই কি কৰিছো মই ইয়াতে থকা যিকেইটা অংক আছে প্ৰতিটো অংককে 3 ৰে হৰণ কৰিছো আৰু হৰণ কৰি পেলাই যিটো ৰিমাইন্ডাৰ আছে যিটো ভাগশেষ আছে সেই ভাগশেষটো আমি ওপৰত লিখি ৰাখিছো এটা এই ভাগশেষ কেইটা তোমালোকে যোগ কৰি দিয়া ভাগশেষ কেইটা যোগ কৰিলে কি হ'ব 2 যোগ 2 4 যোগ 1 5 যোগ 1 কিমান 6 আৰু এই 6 যিটো যোগফল হল এই 6 টো হৰণ যাব নে 3 ৰে যাব মানে আমি কম এই গোটেই সংখ্যাটোকে 3 ৰে হৰণ যাব বুজি পালানে আমি কি কৰিছো ওপৰত থকা ভাগশেষ কেইটা যোগ কৰিছো আকৌ এবাৰ ৰিপিট কৰিছো যেতিয়া আমাক 3 ৰ হৰণৰ নিয়মৰ কথা হ'ব হৰণৰ নিয়মটো লিখিবলৈ এনেকুৱা যদি এটা সংখ্যাৰ অংক কেইটাৰ যোগফলক 3 ৰে হৰণ গৈছে মানে সংখ্যাটো 3 ৰে হৰণ যাব কিন্তু যদি এক্সামত আমাৰ এনেকুৱা কোৱেশ্চন আহে যে 3 ৰে হৰণ গৈছে নে চেক কৰিব লাগে আমি গোটেইকেইটা অংক এনেকৈ যোগ কৰি থকাৰ প্ৰয়োজন নাই আমি কি কৰিম গোটেইকেইটা অংক যোগ কৰি থকাৰ কোনো প্ৰয়োজন নাই আমি সিম্পলি কি কৰিম আমি ইয়াৰে যিকেইটা অংক আছে সেই অংককেইটাক 3 ৰে হৰণ কৰিব লাগে আমি 3 ৰে কি কৰিম হৰণ কৰি যাম হৰণ কৰি পেলাই যিটো ৰিমাইন্ডাৰ থাকিব ৰিমাইন্ডাৰটো ওপৰত লিখিব অৰ্থাৎ 3 2 গুণ 6 1 এটা ৰৈ গৈছে 3 3 গুণ 9 একো ৰৈ যোৱা নাই তো লিখিব নালাগে 3 1 গুণ 3 3 2 গুণ 6 ইয়াতে 1 ৰৈ গৈছে 3 6 কাটিলে 2 এটা ৰৈ যাব 5 কাটিলে 2 এটা ৰৈ যাব তো এনেকৈ আমি ৰিমাইন্ডাৰ কেইটা ওপৰত লিখি লৈছো আৰু ৰিমাইন্ডাৰ কেইটা লিখি লোৱাৰ পিছত ৰিমাইন্ডাৰ কেইটা যোগ কৰি দিয়া অংক কেইটাৰ যোগফল আছিল ন যোগ কৰিলে লিখিবা 2 যোগ 2 4 যোগ 1 5 যোগ 1 6 অৰ্থাৎ 6 অংকটো 3 ৰে হৰণ গৈছে মানে আমি কম গোটেই সংখ্যাটোকে 3 ৰে হৰণ যাব দ্যাটস ইট এইটো হৈ গল 3 ৰ হৰণৰ নিয়ম ক্লিয়াৰ নে সকলোৰে নেক্সট আহিছো 4 ৰ কথাটো এতিয়া তোমালোকক মই অলৰেডি এক্সাম্পল এটা দি পেলাই বুজাই দিলো আমি যে গোটেইকেইটা সংখ্যা যোগ কৰি থকাৰ প্ৰয়োজন নাই হেতুও কলো কাৰণ গোটেইকেইটা যোগ কৰি থাকিলে মিছাতে আমাৰ সময়বিলাক এনেই যায় আমি তাতকে ডাইৰেক্ট অংককেইটাক ইয়াতে হৰণ কৰিব লাগে হৰণ কৰি ৰিমাইন্ডাৰ কেইটা লিখিব লাগে আৰু যিকেইটা ৰিমাইন্ডাৰ থাকিব সিহঁতকহে যোগ কৰিবা সিহঁতক যোগ কৰিলে ক্যালকুলেশনটো ইজি হ'ব নেক্সট আহিছো 4 ৰ ফালে 4 ৰ নিয়মটো এনেকুৱা যদি এটা সংখ্যাৰ শেষৰ অংক দুটা যদি এটা সংখ্যাৰ শেষৰ অংক দুটা 4 ৰে হৰণ কৰিব পাৰি তেতিয়া হলে সেই সংখ্যাটোক 4 ৰে হৰণ কৰিব পাৰি যদি এটা সংখ্যাৰ শেষৰ অংক দুটা অৰ্থাৎ এই সংখ্যাটোকে যদি 4 ৰে হৰণ যাব লগা হয় তেতিয়া হলে ইয়াৰে শেষৰ অংক অৰ্থাৎ এই দুটা 8 আৰু 5 এই শেষৰ অংক দুটা 4 ৰে হৰণ যাব লাগিব আৰু আমি দেখি পাইছো 4 ৰে এতি হ'ব হৰণ নেযায় যেনেকৈ 4 ৰে এতি হ'ব হৰণ যোৱা নাই মানে এই গোটেই সংখ্যাটোক 4 ৰে হৰণ নেযায় বুজি পালা তো কিবা এটা সংখ্যা 4 ৰে হৰণ গৈছে নে নাই হেতু চেক কৰাৰ কাৰণে আমি বহুত বেছি মাথা মাৰি থকাৰ প্ৰয়োজন নাই আমি সিম্পলি কি কৰিম আমি ইয়াতে থকা সংখ্যা কেইটাৰ শেষৰ অংক দুটাৰ ফালে মন কৰিম আৰু শেষৰ অংক দুটা এতে কি আছে 8 আৰু 5 আছে শেষৰ অংক দুটা সেই শেষৰ অংক দুটা আমি 4 ৰে হৰণ কৰিব পাৰিম নে নাই চেক কৰিব লাগে আৰু 4 ৰে যদি এটা হৰণ কৰিব পাৰো এই সংখ্যাটোক মানে আলটিমেটলি এই সংখ্যাটোক যদি হৰণ কৰিব পাৰো তেতিয়া হলে এই গোটেই সংখ্যাটোকে 4 ৰে হৰণ যাব আদাৰৱাইজ সংখ্যাটো হৰণ নাযায় যদি ইয়াতে 85 নহয় পেলাই যদি 84 হলহেতেন তেতিয়া কিন্তু 4 ৰে হৰণ গলহেতেন ঠিক আছে ইয়াৰে যদি মই 84 বনাই দিও তে কি হ'ব এটো 84 হ'ব 4 ৰে যদি এটো হৰণ কৰি কেনে যাব 4 2 গুণ 8 4 1 গুণ 4 মানে 21 বাৰ যাব তো 4 ৰে 84 কাটিলে 21 আহিব অৰ্থাৎ 4 ৰে হৰণ গৈছে শেষৰ অংক দুটা যদি হৰণ গৈছে মানে গোটেই সংখ্যাটোকে 4 ৰে হৰণ যাব দ্যাটস ইট এইটো হৈ গল 4 ৰ হৰণৰ নিয়ম আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পাই আছা নেক্সট লিখিবা 5 ৰ হৰণৰ নিয়ম 5 ৰ হৰণৰ নিয়ম কি আছিল যদি এটা সংখ্যাৰ
চাবা দেই এই নোটছ বিলাক কতো নাপাবা তো ধুনীয়াকৈ লিখি লোৱা বুজি যাই থকা একেলগে তেতিয়াহে তোমালোকে এক্সামত সলভ কৰিব পাৰিবা আদাৰৱাইজ একো সলভ কৰিব নোৱাৰা আৰু ইমান বেছি বেসিক্সৰ পৰা কোনো নপঢ়ায় ঠিক আছে ইমান বেছি বেসিক্সৰ পৰা নপঢ়ায় যেনেকে এক্সামৰ আমাৰ ফাইনেল ডেট একো ঘোষণা হোৱা নাই আমি এতিয়া ফিজিক্যাল ফিটৰ লগতে মেন্টালি প্ৰিপেয়াৰ হ'বই লাগিব আমি এতিয়া ইমান বেসিক্সৰ পৰা ষ্টাৰ্ট কৰিবই লাগিব আমি এতিয়াৰ পৰা আৰম্ভ কৰিলেহে আমি হাই লেভেলৰ কুৱেশ্চন বিলাক সলভ কৰিব পাৰিম আদাৰৱাইজ আমি এক্সামৰ কাৰণে একদম প্ৰিপেয়াৰ্ড নাথাকিম ওকে তো ইয়াতে আমাক কৈছে পাঁচৰ হৰণৰ নিয়মটো লিখিবা পাঁচৰ নিয়মটো এনেকুৱা যদি এটা সংখ্যাৰ এককৰ অংকটো যদি এটা সংখ্যাৰ এককৰ অংকটো 0 অথবা 5 হয় তেতিয়াহলে সেই সংখ্যাটো 5 ৰে হৰণ যাব অৰ্থাৎ যদি এটা সংখ্যা 5 ৰে হৰণ কৰিব লগা হয় তেতিয়াহলে ৰিকোয়াৰমেন্টটো কেনেকুৱা তেতিয়াহলে ৰিকোয়াৰমেন্টটো হৈছে সেই যেটো সংখ্যা আছে সংখ্যাটোৰ এককৰ ঘৰত 0 থাকিব পাৰে নহলে কি থাকিব পাৰে 5 থাকিব পাৰে 0 বা 5 থাকিলেহে কি হ'ব সেই সংখ্যাটো 5 ৰে হৰণ যাব আদাৰৱাইজ হৰণ নেযায় একদম মনত ৰাখিবা ষ্ট্ৰংলি এটা এইটো সংখ্যা 5 ৰে হৰণ যাবনে আমি কম কি নেযায় কিয় কাৰণ এককৰ ঘৰত 4 আছে কি থাকিব লাগিছিল এৰে 0 থাকিব লাগিছিল নহলে 5 থাকিব লাগিছিল হয় তো এৰে 0 বা 5 নাই মানে 5 ৰে হৰণ নেযায় তাৰ পাছত নেক্সট লিখিবা 6 ৰ হৰণৰ নিয়ম এটা 6 ৰ নিয়মটো কেনেকুৱা আমি কিছুমান এনেকুৱা সংখ্যা পাম যিবিলা সংখ্যাৰ তেনেকুৱা হৰণৰ ৰুল নাই কিছুমান এনেকুৱা সংখ্যা আছে যাৰ হৰণৰ নিয়ম তেনেকুৱা নাথাকে আমি প্ৰতিটো সংখ্যাৰে যে হৰণৰ নিয়ম পাব লাগিব তেনেকুৱা কোনো ধৰা বন্ধা নিয়মও নাই যদি কোনোবাই তোমালোকক কয় যে 12ৰ হৰণৰ নিয়মটো কোৱা আমি কম নাজানো 12ৰ তেনেকুৱা হৰণৰ নিয়ম একচুয়ালি নাথাকে ডাইৰেক্টলি নাথাকে ইনডাইৰেক্টলি আছে বাকি 15ৰ হৰণৰ নিয়ম নাই 14ৰ নাই 16ৰ নাই তো তেনেকুৱা বহুত সংখ্যা আছে যিবিলাকৰ হৰণৰ নিয়ম নাই আৰু যিবিলাক সংখ্যাৰ হৰণৰ নিয়ম নাই তাক আমি কি কৰিব লাগে মেনিপুলেট কৰিব লাগে মেনিপুলেট মানে কি হয় সংখ্যাটোক অলপমান বেলেগকৈ অবজাৰ্ভ কৰিব লাগে এটা ইয়াতে আমাক এটা সংখ্যা দিছে 6 তো 6 ৰ হৰণৰ নিয়ম ডাইৰেক্টলি নাই তো আমি কি কৰিম আমি এনেকৈ লিখিম যদি এটা সংখ্যাৰ লিখি লোৱা 6 ৰ ডিভিজিবিলিটি ৰুলটো লিখি লোৱা হৰণৰ নিয়ম যদি এটা সংখ্যা 2 আৰু 3 ৰে হৰণ যায় তেতিয়াহলে সেই সংখ্যাটোক 6 ৰে হৰণ যাব এটা কথাটো এনেকুৱা যদি মই তোমালোকক এটা সংখ্যা কৈ দিও 18 বা 24 এই 24 সংখ্যাটোক 2 ৰে হৰণ যাবনে যাব কাৰণ এককৰ ঘৰত 4 আছে 3 ৰে হৰণ যাবনে যাব কাৰণ ইয়াতে যদি আমি 3 ৰে হৰণ কৰো 4 যোগ 2 কিমান অংকৰটাৰ যোগফল কিমান 4 যোগ 2 6 আৰু 6 টো 3 ৰে হৰণ যাবই ন আমি অংকৰটাৰ যোগফলটো চাই লৈছো এটা ইয়াতে আমি দেখিলো 2 আৰু 3 দুটা সংখ্যাৰে হৰণ গৈছে ইয়াৰে অৰ্থটো হৈছে 24ক 6 ৰে হৰণ যাব 24ক কিৰে হৰণ যাব 24ক আমাৰ 6 ৰে হৰণ যাব এটা ইয়াতে যদি আৰু অলপমান ডেপথত তোমালোকে বুজিব বিচাৰা তো কথাটো এনেকুৱা হ'ব যদি 24ক 6 ৰে হৰণ যায় তেতিয়াহলে এনেকুৱা নহব জান 6 টোক আমি কি লিখিব পাৰো 6 টোক আমি লিখিব পাৰো 2 পূৰণ 3 কাৰণে নাই 24ক 6 ৰে হৰণ কৰা বা 24ক 2 আৰু 3 দুয়োটাৰে হৰণ কৰা কথাটো একেই ন 2 পূৰণ 3 মানে কি 6 ন তো সেই কাৰণে আমি কি ক'ব বিচাৰিছো যদি এটা সংখ্যা আমি এনেকুৱা দুটা সংখ্যা ভাঙিব পাৰো যদি এটা সংখ্যা এটাক এনেকুৱা দুটা কো প্ৰাইম নাম্বাৰ বুলি ক'ব পাৰা কো প্ৰাইম নাম্বাৰত যদি আমি ভাঙিব পাৰো তেতিয়াহলে সেই সংখ্যা দুটাৰে হৰণ যায় নে চাব লাগে যেনেকৈ 6 ৰ কাৰণে সেপাৰেট ৰুল নাই 6 ৰ কাৰণে ৰুলটো কেনেকুৱা যদি এটা সংখ্যাৰ 6 ৰে হৰণ যাব লগা হয় তেতিয়াহলে তা 2 আৰু 3 দুটা সংখ্যাৰে হৰণ যাব লাগিব 2 ৰেও হৰণ যাব লাগিব 3 ৰেও যাব লাগিব এটা তোমালোকে দেখিবা 2 ৰেও 24ক হৰণ যায় 3 ৰেও 24ক হৰণ যায় অৰ্থাৎ 6 ৰেও হৰণ যাব দ্যাটস ইট এইখিনি হৈ গল আমাৰ হৰণৰ নিয়ম ঠিক আছে ওকে তো এইখিনিলৈকে বুজিলো আমি বাৰু গোটেইখিনি বস্তু আমি বুজিলো যে হৰণৰ নিয়ম কি হয় বা 6 ৰ হৰণৰ নিয়ম কি হয় তো এইখিনিয়ে কথা নেক্সট আমাৰ কি আছে এটা লিখিবা 7 ৰ হৰণৰ নিয়ম 7 ৰ হৰণৰ নিয়ম কি হয় তো 7 ৰ ডিভিজিবিলিটি ৰুলটো এনেকুৱা হৈছে যদি এটা সংখ্যাৰ এটা সোৱাদে 7 ৰ হৰণৰ নিয়ম ডাইৰেক্টলি নাপাও ইয়াৰে হৰণৰ নিয়মটো অলপমান কমপ্লিকেটেড ইয়াৰে হৰণৰ নিয়মটো কেনেকুৱা হয় ইয়াতে আমাৰ সিড নাম্বাৰ বুলি এটা নতুন কনসেপ্ট আহে তো তোমালোকে লিখি লিখিবা এইটো সিড নাম্বাৰ বুলি সিড নাম্বাৰ হৈছে -2 ঠিক আছে সিড নাম্বাৰ কিমান -2 তো আমি কি কৰিব লাগে এটা সংখ্যা এটা যদি 7 ৰে হৰণ গৈছে নে চেক কৰিব লাগে তাৰ কাৰণে টেকনিকটো অলপমান বেলেগ তো তোমালোকে এতে লিখি থোৱা 7 ৰ কাৰণে সিড নাম্বাৰ -2 কেনেকৈ সলভ কৰিব লাগে এটো অকমান দেৰিকৈ দেখাই দি আছো ঠিক আছে বৰ্তমানৰ কাৰণে এটো স্থগিত থাকক এটা অকমান দেৰিকৈ নেক্সট পেজত মই দেখাই দিম নেক্সট লিখা 8 ৰ হৰণৰ নিয়ম কি হ'ব তো 8 ৰ হৰণৰ নিয়মটো হৈছে যদি এটা সংখ্যাৰ শেষৰ অংক তিনিটা যদি এটা সংখ্যাৰ শেষৰ অংক তিনিটা 8 ৰে হৰণ যায় তেতিয়াহলে সেই সংখ্যাটোক 8 ৰে হৰণ যাব ঠিক আছে যদি এটা সংখ্যাৰ শেষৰ অংক তিনিটা 8 ৰে হৰণ যায় তেতিয়াহলে সেই সংখ্যাটোক 8 ৰে হৰণ যাব এটা ইয়াতে শেষৰ অংক তিনিটা কোন আছে 784
তো আমাক যদি কোনোবাই কয় যে এই সংখ্যাটো 8 হৰণ যাবনে, তো আমি কি কৰিম 7 8 4 এইটোক 8 হৰণ কৰিছা। এতিয়া 8 হৰণ কৰিলে 8 9 গুণ 72 কিমান ৰৈ গ'ল 6 এটা ৰৈ গ'ল 64 8 8 গুণ 64 মানে 8 আমি 7 8 4 হৰণ কৰিব পাৰিম। যেনেকৈ 8 এইটো হৰণ কৰিব পাৰিছো মানে এই গোটেই সংখ্যাটোক 8 হৰণ যাব। দ্যাটস ইট। বুজি পালানে? তো আমি 8 হৰণ কৰাৰ কাৰণে কি কৰিম, আমি প্ৰথমতে ইয়াৰে যি তিনিটা শেষৰ তিনিটা অংক আছে সিহঁতক হৰণ যায় নে চেক কৰিম। যদি শেষৰ তিনিটা অংক 8 হৰণ যায় মানে গোটেই সংখ্যাটোকে 8 হৰণ যাব। দ্যাটস ইট। 8 নিয়ম এইটো। নেক্সট লিখিবা নৰ হৰণৰ নিয়ম। যদি এটা সংখ্যাৰ অংক কেইটাৰ যোগফলক নৰে হৰণ কৰিব পাৰি তেতিয়াহ'লে সেই সংখ্যাটোক নৰে হৰণ কৰিব পাৰি। যদি এটা সংখ্যাৰ অংক কেইটাৰ যোগফলক নৰে হৰণ কৰিব পাৰি তেতিয়াহ'লে সেই সংখ্যাটোক নৰে হৰণ কৰিব পাৰি। দ্যাটস ইট। এইটো হৈছে নৰ হৰণৰ নিয়ম। আৰু নৰ হৰণৰ নিয়মটো ব্যৱহাৰ কৰি আমি কেনেকৈ চেক কৰিম, চেক কৰা টেকনিকটো মই ইয়াতে দেখাই দিছো। তো প্ৰথম কথাটো হৈছে যদি আমাক এনেকুৱা এটা সংখ্যা দি দিয়ে 7 8 5 3 2 এইটো এটা সংখ্যা। এতিয়া এই সংখ্যাটো প্ৰথমতে আমি চাব লাগে 7 হৰণ যাব নে নাই 7 তো 7 ডিভিজিবিলিটি ৰুলত মই কৈছিলো এটা সিড নাম্বাৰ বোলা বস্তু আছে, এইটো -2 বুলি কৈছিলো। সিড নাম্বাৰ কি -2। এতিয়া সিড নাম্বাৰ উলিয়াব কেনেকৈ লাগে তাৰো এটা মেথড আছে, কিন্তু সেইটো মেথডটো আমাৰ এক্সাম পইণ্ট অফ ভিউৰে বহুত বেছি ইম্পৰ্টেন্ট নহয়, তো সেইকাৰণে প্ৰয়োজন নাই। তোমালোকে জাস্ট মনত ৰাখিবা যে 7 সিড নাম্বাৰ -2। ঠিক আছে। এতিয়া 7 সিড নাম্বাৰ -2 হলে এইটো ইউজ কেনেকৈ কৰে। তো কথাটো এনেকুৱা, যিটো সিড নাম্বাৰ আছে সেই সিড নাম্বাৰটো তোমালোকে ইয়াৰে একদম প্ৰথম অংকটো লগত পূৰণ কৰা, শেষৰ অংকটো বুলি ক'ব পাৰি। শেষৰ অংকটো লগত পূৰণ কৰা মানে মই যদি -2 2 লগত পূৰণ কৰো কিমান হ'ব 2 2 গুণ 4 -4 তো ইয়াৰে -4 লিখি দিয়া। আৰু লগতে যাৰ লগত পূৰণ কৰিছো তাৰ তলত নিলিখিবা, যাৰ লগত পূৰণ কৰিছো তাৰ তলত খালি ৰাখিবা, ইয়াতে একো লিখিব নালাগে। এতিয়া এইখিনি ক্যালকুলেট কৰাচোন কিমান হ'ব, এইটো আহিব 7 8 4 9 আহিব। ঠিক আছে, বিয়োগ হ'ব ন, 13 পৰা 4 গ'লে 9 থাকিব তেনেকুৱা। তাৰপিছত এইবাৰ কি আছে এককৰ ঘৰত 9 আছে, তো 9 ৰ লগত এইবাৰ 2টো পূৰণ কৰ, 9 2 গুণ কিমান 18 তো -18। এইবাৰো কি কৰিম এককৰ অংকটো বাদ দিয়া, এককৰ অংকটো ইগনোৰ কৰা, কাৰণ যিটো অংকৰ লগত পূৰণ কৰিছো এই দুইটো সেইটো অংকৰ তলত একো লিখিব নালাগে। ঠিক আছে, এইটো কি হ'ব এতিয়া 14 পৰা 8 গ'লে কিমান থাকিব 6 থাকিব, ইয়াৰে 7 পৰা 1 গ'লে থাকিব 6 আৰু ইয়াতে আছে 7 তো 7 6 6। এইবাৰ আকৌ 6টোৰ লগত 2টো পূৰণ হ'ব, অৰ্থাৎ ইয়াতে আহিব -12। এইখিনি সলভ কৰিলে কি হ'ব, এইখিনি সলভ কৰিলে আহিব ইয়াতে 4 ইয়াতে আহিব 6 64। এতিয়া আমি ইয়াতে পাই গ'লো 64। এতিয়া এই তোমালোকে 64 টো 7 হৰণ যাবনে নে চেক কৰা। 64 সংখ্যাটো 7 হৰণ যাবনে, 7 9 গুণ 63 মানে 64 হৰণ নাযায়। যেনেকে 64 হৰণ যোৱা নাই মানে এই গোটেই সংখ্যাটোক 7 হৰণ কি হ'ব নাযায়। দ্যাটস ইট। তো আমি এনেকৈ সিড নাম্বাৰটো ব্যৱহাৰ কৰো। সিড নাম্বাৰ কেনেকৈ ব্যৱহাৰ কৰে সকলোৱে ভালদৰে মন কৰা, কাৰণ সিড নাম্বাৰ ব্যৱহাৰ কৰিব লগা এক্সামত হ'বও পাৰে। আমি কি কৰিব লাগে, যিটো এককৰ অংক আছে তাৰ লগত সিড নাম্বাৰটো পূৰণ কৰিব লাগে। 2 2 গুণ 4 তাক লিখিলো, ক্যালকুলেট কৰা। 9 ৰ লগত 2 পূৰণ কৰিছো 9 2 গুণ 18, কেৱল যাৰ লগত পূৰণ কৰিছো তাৰ তলত এখন নিলিখিবা, আৰু এইখিনি ক্যালকুলেট কৰিব নালাগে, এইটো কাম নাই। 6 ৰ লগত 2 পূৰণ কৰিছো 6 2 গুণ 12 -12 ক্যালকুলেট কৰিলো 64 আহি গ'ল। 64 আমি দেখিছো 7 হৰণ নাযায় মানে এই গোটেই সংখ্যাটোক 7 হৰণ নাযায়। দ্যাটস ইট, এইটো হৈ গ'ল সিড নাম্বাৰ। নেক্সট আহিছে এটা নৰ হৰণৰ নিয়ম। তো আমাক যদি এইখিনি নাম্বাৰে এইটো নাম্বাৰে আমাক যদি আৰু দি দিয়ে, আমাক যদি কয় যে 7 8 5 3 2, আমাক যদি এইটো সংখ্যা দি দিয়ে, দি পেলাই যদি কয় এইটো নৰে হৰণ যাবনে, তো নৰ হৰণৰ নিয়মটো আছিলে যে যদি এটা সংখ্যাৰ অংক কেইটাৰ যোগফলক নৰে হৰণ যায় তেতিয়াহ'লে নৰে হৰণ যাব। এতিয়া ইয়াৰে অংক কেইটাৰ যোগফলটো আমি যদি উলিয়াবলৈ যাওঁ কি হ'ব চোৱা, 7 আছে 15, এতিয়া 15 লগত 5 যোগ কৰিলে 20। এতিয়া চোৱা তোমালোকে 20 লগত 3 যোগ কৰিলে 23 আৰু 2 25, মানে আমি ইয়াৰে যোগফল পাই গ'লো 25, আৰু 25ক নৰে হৰণ যাবনে নাযায়, মানে এই গোটেই সংখ্যাটোক নৰে হৰণ নাযায়। ঠিক আছে, নৰে হৰণ নাযায়। কিন্তু এটা কনফিউজনটো কি হয়, আমি যেতিয়া এনেকুৱা সংখ্যাবিলাক চেক কৰিম ন আমাৰ টাইম বহুত লাগি যায়। আমি যদি গোটেইকেইটা অংক যোগ কৰিবলৈ যাওঁ বহুত টাইম লাগি যায়। আমি কি কৰো, আমি তেতিয়ালৈকে যোগ কৰিম যেতিয়ালৈকে আমি নৰে হৰণ যোৱা সংখ্যা নাপাওঁ। মানে সাপোজ 7ক নৰে হৰণ যাব জানো, নাযায়। 8ক যাবনে নাযায়, 5ক যাবনে নাযায়, 3ক যাবনে, 2ক যাবনে, এটাকো নাযায়। মানে ইয়াৰে থকা প্ৰতিটো অংককে নৰে হৰণ নাযায়, এটাকো নাযায়। ঠিক আছে, এতিয়া আমি কি কৰিম, আমি ইয়াৰে দুটা দুটা অংক যোগ কৰি যাম, মানে 7 যোগ 8 কিমান 15। এই 15ক নৰে হৰণ যাবনে, যাব। কিমান বা যাব, 15ক নৰে হৰণ কৰিলে কিমান বা যাব, 9 1 গুণ 9 6 ৰৈ যাব, হয় একবাৰ যাব, কিন্তু 6 ৰৈ যাব এটা, যিটো ৰিমাইণ্ডাৰ আছে সেইটো তোমালোকে লিখি ৰাখা। 7 যোগ 8 15, 15ক নৰে হৰণ কৰিছো 6 এটা ৰৈ গৈছে। তাৰপিছত 6 যোগ 5 কিমান 11, 11ক নৰে হৰণ কৰিলে কি ৰৈ যাব 2 এটা ৰৈ যাব। 2 যোগ 3 কিমান 5,
5ৰ লগত আকৌ 2 যোগ কৰা কিয় কাৰণ এইটো 9ৰে হৰণ যোৱা সংখ্যা বনাই নাই যেতিয়া মই 6 + 5 বনাইছিলো কিমান আহিছিল 11 6 + 5 11 আৰু এই 11 সংখ্যাটো 9ৰে হৰণ যায় সেই কাৰণেহে আমি হৰণ কৰিছো তাৰ পিছত দেখিছো 2 যোগ 3 5 5টো হৰণ নাযায় আৰু যোগ কৰা সেইকাৰণে 5ৰ লগত 2 যোগ কৰিলে 7 আৰু 7ক 9ৰে হৰণ যাবনে নাযায় মানে এই গোটেই সংখ্যাটোকে 9ৰে হৰণ নাযায় বুজি পালা এইটো হৈছে আমাৰ এপ্ৰোচ আমি এই শৰ্ট ট্ৰিকটো ইয়াতে ইউজ কৰো ওকে এই শৰ্ট ট্ৰিকটো ইউজ কৰি কিনে আমি কোৱেশ্চন বিলাক সলভ কৰো নেক্সট কোৱেশ্চন আহিছো নেক্সট আহিব আমাৰ 10 নম্বৰ 10 নম্বৰ ৰুলটো কি হয় 10 নম্বৰ ৰুলটো হৈছে 10 নম্বৰ সংখ্যাটোৰ ৰুলটো হৈছে যদি এটা সংখ্যাৰ এককৰ ঘৰত 0 এককৰ ঘৰত 0 থাকে তেতিয়াহলে সেই সংখ্যাটোক 10ৰে হৰণ যাব তো 10ৰ নিয়মটো খুব সুবিধাজনক হয় খুব ইজি হয় যদি এটা সংখ্যাৰ এককৰ ঘৰত 0 থাকে তেতিয়াহলে সেই সংখ্যাটোক 10ৰে হৰণ যাব হল 10ৰ নিয়ম বুজি পালো নেক্সট আমাৰ কি আহিব 11 এবাৰ লিখি লোৱা 11 10ৰ পাছত লিখি লোৱা 11 11ৰ ৰুলটো কেনেকুৱা 11ৰ ৰুলটো হৈছে যদি এটা সংখ্যাৰ 11ৰ ৰুলটো কি হয় 11ৰ ৰুলটো হৈছে যদি এটা সংখ্যাৰ বিকল্প অংককেইটাৰ যদি এটা সংখ্যাৰ বিকল্প অংককেইটাৰ পাৰ্থক্য যোগফলৰ পাৰ্থক্য যদি এটা সংখ্যাৰ বিকল্প অংককেইটাৰ যোগফলৰ পাৰ্থক্য 11ৰে হৰণ যায় তেতিয়াহলে সেই সংখ্যাটোক 11ৰে হৰণ যাব যদি এটা সংখ্যাৰ বিকল্প অংককেইটাৰ যোগফলৰ পাৰ্থক্যক 11ৰে হৰণ যায় তেতিয়াহলে সংখ্যাটোক 11ৰে হৰণ যাব মানে এটা সংখ্যাক যদি 11ৰে হৰণ যাব লগা হয় তাহলে তাৰ যিকেইটা অল্টাৰনেটিভ নাম্বাৰ আছে অৰ্থাৎ 7 3 6 7 কি আছে 7 আছে 3 আছে 6 আছে 7 আছে ঠিক একেদৰে 9 8 8 9 2 5 এইকেইটা আছে 8 9 2 5 তো আমি এখানে যোগ কৰিলে কিমান আহিব 10 19 20 26 এইখিনি যোগ কৰিলে কিমান আহিব 14 20 23 তো আমি কি কৰিছো আমি ইয়াতে থকা গোটেইকেইটা অংক যোগ কৰিছো অল্টাৰনেটিভ নাম্বাৰ কেইটা অল্টাৰনেটিভ ডিজিট বুলি কয় বিকল্প অংক মানে কি প্ৰথম অংকটো দ্বিতীয়টো বাদ দিয়া তৃতীয়টো চতুৰ্থটো বাদ দিয়া পঞ্চমটো ষষ্ঠটো বাদ দিয়া সপ্তমটো মানে এটা এৰি এটা তো এটা এৰি এটা যিকেইটা অংক আছে এই অংককেইটা প্ৰথমতে যোগ কৰি ল'বা ইয়াতে এবাৰ যোগ কৰি ল'বা ওপৰৰ ফালে এবাৰ তলফালে বেলেগ বেলেগ হ'ব ন এই যিটো যোগফল পালো ইয়াতে যিটো এনসাৰ আহিছে আমাৰ 24 and 23 এই এনসাৰ দুটাৰ পাৰ্থক্য যিটো হ'ব এনসাৰ দুটাৰ পাৰ্থক্য কিমান 1 24 আৰু 23 মাজত ডিফাৰেন্স কিমান ডিফাৰেন্স 1 এই ডিফাৰেন্সটোক আমাৰ 11ৰে হৰণ যাব লাগিব আকৌ এবাৰ ৰিপিট কৰিছো 11ৰ হৰণৰ নিয়মটো হৈছে যদি এটা সংখ্যাৰ বিকল্প অংককেইটাৰ যোগফলৰ পাৰ্থক্য 11ৰে হৰণ যায় তেতিয়াহলে সেই সংখ্যাটোক 11ৰে হৰণ যাব এতিয়া ইয়াতে আমি দেখি পাইছো বিকল্প অংক এইকেইটা আছে আৰু বিকল্প অংক এইকেইটা আছে এইকেইটাৰ যোগফল যিটো আছে ডিফাৰেন্স যোগফল এটা 23 এটা 24 এটা ডিফাৰেন্স কিমান 1 আৰু 1ক 11ৰে হৰণ যাব নে নাযায় মানে এই গোটেই সংখ্যাটোকে 11ৰে হৰণ নাযায় ঠিক আছে মনত থাকিব তো 11ৰ নিয়মটো খুব ধুনীয়া হয় খুব ধুনীয়া নিয়ম আমি অকল ভালদৰে ফোকাস কৰিলে আমাৰ সিলি মিস্টেক হোৱাৰ চান্সটো কমি যায় আমি চাব কি লাগে যে যিকেইটা অংক আছে সেইকেইটা বিকল্প অংককেইটাৰ ডিফাৰেন্স যিটো ওলাব সেই ডিফাৰেন্সটো হৰণ গৈছে নেকি যদি ডিফাৰেন্সটো হৰণ যোৱা নাই আমি আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ওকে আমি জাস্ট চাব লাগে কি ডিফাৰেন্সটো 2ৰে হৰণ 11ৰে হৰণ গৈছে নে নাই নেক্সট আমাৰ আহিব এতিয়া হৰণৰ নিয়ম 12 13 14 এইবিলাক সংখ্যা এতিয়া 11 লৈকে যিকেইটা হৰণৰ নিয়ম আছে এইকেইটা জনাটোই হৈছে সাফিচিয়েন্ট এইকেইটা জানিলে যথেষ্ট ইয়াতকৈ বেছি আৰু জানিব লগা নাই ঠিক আছে 11 লৈকে জানিলেই হৈ যাব এতিয়া ইয়াৰে পাছত আৰু এক্সামৰ কুৱেশ্চন কি আছে এক্সামৰ কুৱেশ্চনখিনি আলোচনা কৰাৰ আগত আমি আৰু এটা বস্তু শিকি ল'ব লাগিব যে লসাগু কি হয় এলসিএমৰ কথাটো অকমান জানি থৈ দিয়া বেছি ডিটেইলছত নালাগে কাৰণ এইটো আমি এটা বেলেগ চেপ্টাৰত আলোচনা কৰিম বৰ্তমানৰ কাৰণে জাস্ট লসাগু উলিয়াব জানিব লাগে আমাক যদি কোনোবাই কয় আমাক যদি সংখ্যা কেইটামান দি দিছে 3 এটা 10 দি দিলে 15 এতিয়া এই তিনিটা সংখ্যাৰ আমাক লসাগু উলিয়াব দিছে এলসিএম লসাগু কেনেকৈ উলিয়ায় এলসিএম মানে হৈছে লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক লসাগু যদি উলিয়াব দিয়ে প্ৰথম কথাটো হৈছে এই যিকেইটা সংখ্যা আমাক দিব যাৰ লসাগু উলিয়াব দিছে সেই সংখ্যাকেইটা তোমালোকে কি উলিয়াব লাগে সেই সংখ্যাকেইটা হৰণ কৰিব লাগে কিহেৰে যিহেৰে হৰণ যায় দেই ইয়াৰে তোমালোকে তিনিটা সংখ্যা দেখি আছা এটা কিহেৰে হৰণ কৰিব পৰা যাব তিনিটা সংখ্যাকে প্ৰথমতে চেক কৰিবা যে তিনিটাকে কিবাৰে হৰণ কৰিব পৰা যাব জানো মানে এনেকুৱা কিবা সংখ্যা আছে নেকি যিয়ে 3ক হৰণ কৰে 10ক কৰে 15ক কৰে তো আমাৰ মনত পৰিছে 3 3 হৰণ কৰিব কিন্তু 10ক তো নোৱাৰে আমাৰ মনত পৰিছে 5 5 এৰে তো 10ক হৰণ কৰিব পাৰি 15 পাৰি কিন্তু 3ক তো নোৱাৰি
তো আমি যদি এনেকুৱা সংখ্যা কোনো ধৰণৰ বিচাৰি নাপাও যিটো সংখ্যাই এতে থকা প্ৰতিটো সংখ্যাকে হৰণ কৰিছে সেই ক্ষেত্ৰত আমি কি কৰিম সেই ক্ষেত্ৰত আমি মিনিমাম দুটা সংখ্যা হৰণ যোৱা সংখ্যা আছে নেকি আমি সেইটো চেক কৰিম ইয়াৰে থকা সংখ্যা কেইটাৰ মিনিমাম দুটা সংখ্যা যেনেকৈ এইটো এটা সংখ্যা আৰু এইটো এটা সংখ্যা আৰু এই দুটা সংখ্যাকে আমি জানো 3 ৰে হৰণ যাব তো সেইকাৰণে মই কি কৰিছো আমি দুটা সংখ্যাকে হৰণ কৰি দিম আমি চাব লাগে যে মিনিমাম দুটা সংখ্যাক যদি কিবাৰে হৰণ কৰিব পাৰো তেতিয়াও হৰণ কৰিব লাগিব ঠিক আছে নেক্সট বাৰ দেখিছো 5 ৰে হৰণ যাব কাক 10 and 5 হৰণ কৰিলো তো মিনিমাম দুটা সংখ্যাক যদি হৰণ যায় হৰণ কৰিব লাগে এইটো কি বুলি কয় এইটো কয় চুটি হৰণ কৰাৰ পদ্ধতি এনে আমি কি কৰো এনেকুৱা এটা সংখ্যা লৈ পেলাই হেতুৰে ডাইৰেক্টলি এটা হৰণ কৰি যাও 3 * 3 3 দে 10ক না যায় 3 5 গুণ কি 15 5 ৰে হৰণ কৰিছো একক তো একে আহিব 10ক হৰণ কৰিলে দুবাৰ আৰু 5ক হৰণ কৰিলে এবাৰ আৰু লাষ্টত আমি কি কৰিম ইয়াতে যিকেইটা ফেক্টৰ আহিছে গোটেইকেইটা পূৰণ কৰি দিও আৰু সেইটোৱে হৈ যাব আমাৰ লসাগু ঠিক আছে লসাগু মানে কি হ'ব ইয়াতে 3 পূৰণ 5 পূৰণ 2 ঠিক আছে 3 এই 3 টো এই 5 টো আৰু এই 2 টো মানে ইয়াতে সাইডত যিমান সংখ্যা আছে গোটেইবিলাক আমি কি কৰো লসাগুত পূৰণ কৰো আৰু লসাগু আমাৰ ফাইনালি কিমান আহিব 30 মানে আমি যিকোনো কেইটামান সংখ্যাৰ যদি আমাক লসাগু উলিয়াব দিয়ে প্ৰথমতে আমি এনেকৈ হৰণ কৰিব লাগিব আৰু এই হৰণ কৰাৰ নিয়মটো কেনেকৈ মনত ৰাখিম যে আমি যদি গোটেইকেইটা সংখ্যাকে কিবাৰে হৰণ কৰিব পাৰো প্ৰথমতে হেতু প্ৰায়োৰিটি এইটো আমি যেনেকৈ ধৰিলা কিবা খাবৰ মন গৈছে আমি প্ৰথমতে কি বিচাৰো সপোজ দুপৰীয়া কিবা খাব মন গৈছে আমি প্ৰথমতে বিচাৰিম ভাত ন যদি ভাত নাপাও তেতিয়া হলে আমি বেলেগ বিচাৰিম আৰু যদি হেও নাপাও একো নাপাও লাষ্টত কি পানী আৰু উপায় নহল তো পানী ইয়াতেও তেনেকুৱা প্ৰথমতে কি বিচাৰিবা প্ৰথমতে চাব লাগিব যে ইয়াৰে তিনিটা সংখ্যাকে কিবাৰে হৰণ গৈছে নেকি যদি যোৱা নাই তেতিয়া হলে সাম মিনিমাম দুটা সংখ্যা হৰণ গৈছে নেকি যদি দুটা সংখ্যাক হৰণ যায় তেতিয়াও হৰণ কৰিব লাগিব ঠিক আছে আৰু লাষ্টত যেতিয়া দেখিম যে গোটেইকেইটা এক এক আছে বা হৰণ নেযায় তেতিয়া হলে আৰু বাদ দিবা আৰু হৰণ কৰাৰ প্ৰয়োজন নাই আৰু শেষত কি কৰিবা গোটেইবিলাক সংখ্যাই পূৰণ কৰি দিবা সেইটোৱে হৈ যাব আমাৰ এলসিএম এইটো হৈছে এলসিএম উলিওৱা টেকনিক এটা এই টেকনিক দুটা বা ডিভিজিবিলিটি ৰুল জনাৰ লগে লগে এটা তোমালোকে এইকেইটা কোৱেশ্চনৰ আনসাৰ কৰিবলৈ সাজু যেনেকৈ এইটো এটা কোৱেশ্চন আছে ইয়াৰে পাছত এইটো এটা কোৱেশ্চন আছে আৰু ইয়াৰে পাছত এইটো এটা কোৱেশ্চন আছে তো আমাৰ এটা টোটাল 3টা কোৱেশ্চন আছে মই আজি এই 3টা কোৱেশ্চন আলোচনা নকৰো মই আজিৰ ক্লাছত যিমানখিনি কনসেপচুৱেল কথা আলোচনা কৰিলো এই কনসেপ্টৰ ওপৰত বেস কৰি পেলাই তোমালোকে জনাব লাগে কমেন্ট বক্সত এইটো কোৱেশ্চনৰ আনসাৰ কি হ'ব এইটো কোৱেশ্চনৰ আনসাৰ কি হ'ব আৰু এইটো কোৱেশ্চনৰ আনসাৰ কি হ'ব মই ক'ব বিচাৰো ইয়াতে আমি এই যেটো ক্লাস স্টাৰ্ট কৰিছো এই ক্লাসটোত আমি এনেকৈ সৰু সৰু টপিক যিবিলাক আছে যি গোটেইকেইটা চেপ্টাৰৰ ভিতৰত আমি এটা ক্ৰনোলজিক্যালি পঢ়ি যাম আমি মানে ক'বলৈ গ'লে একদম বেসিকৰ পৰা পঢ়ি যাম তো একদম চিন্তা কৰিব লগা নাই যি সকলে ভাবিছা যে পঢ়িম ফ্ৰী পঢ়িব লাগে ইউটিউবতে ক্লাস কৰিব মন গৈছে ইয়েস ইউটিউবতে ক্লাস পাবা ফ্ৰী ক্লাস পাবা গোটেইখিনি একদম টপ কোৱালিটিৰ ক্লাস হ'ব জাস্ট তোমালোকে কি কৰিব লাগে ৰেগুলাৰলি এই ক্লাসবিলাক ভিজিট কৰিব লাগে নেক্সট ক্লাসৰ আমি এই কোৱেশ্চন কেইটা ট্ৰাই কৰিম আৰু লগতে এৰে পাছৰ যেটো কনসেপ্ট আছে ডিজিট ইন্টাৰচেন আমি সেই কনসেপ্টটো ইয়াতে আৰম্ভ কৰিম এটা পিপিটি টো ক'ত পাবা যদি পিডিএফ টো তোমালোকক লাগে তোমালোকে পিডিএফ টো মোৰ টেলিগ্ৰাম চেনেলটো তোমালোকে মোৰ জয়েন কৰিব পাৰিবা সাৰ্চ কৰিবা টেলিগ্ৰামত মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিলে তাতেই তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত জয়েন কৰি লবা আৰু তাতেই তোমালোকক এই স্লাইডখনো মই দি দিম আৰু লগতে তোমালোকে ভিডিওটো ৰিকেপ কৰি পেলাও কোৱেশ্চন কেইটা পাই যাবা আৰু সেই কোৱেশ্চন কেইটা তোমালোকে ট্ৰাই কৰিবা ঠিক আছে আমি মুঠতে এটা গোল লৈছো যে আমি এইবাৰ যদি সিৰিয়াসলি এটেম্প্ট দি আছো তেতিয়া হলে আমাৰ এক্সাম ক্লিয়াৰ হ'বই লাগিব আদাৰৱাইজ আমি যদি এনেকুৱা ভাবিছো যে নপঢ়ো এক্সামৰ আগত পঢ়িম তেতিয়া হলে তো উপায় নাই যদি এতিয়াৰ পৰা তোমালোকে পঢ়িম বুলি ভাবিছা একদম চিন্তা নাই ক্লাস কেইটা ভিজিট কৰি যাবা ৰেগুলাৰলি ক্লাস বিলাকো যেতিয়া ক্লাস নতুন ক্লাস আহিব মই মোৰ টেলিগ্ৰাম চেনেলত দি দিও লিংক বিলাক যাতে ৰৈ নাযায় তোমালোকৰ লগতে মই প্লেলিষ্টও বনাই দিম একদম চিন্তা কৰিব নালাগে আসাম পুলিচ এডিআৰই ম্যাথমেটিক্স বুলি তো তাতেই তোমালোকে এই প্লেলিষ্টখন গোটেই পাই যাবা ইয়াতে আজি প্ৰথমটো ক্লাস হ'ল এনেকৈ 1 2 3 4 আগুৱাই গৈ থাকিম আৰু প্ৰতিটো চেপ্টাৰে আমি আলোচনা কৰি গৈ থাকিম ঠিক আছে লগ পাম সকলোকে নেক্সট ক্লাসৰ আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ